নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ হিষ্ট্ৰী কমন 1 মাৰ্ক কোৱেশ্চন আনসাৰ ফৰ 2025 ফাইনেল এই ভিডিঅ'টোত আমি আজি হিষ্ট্ৰীৰ 1 নম্বৰীয়া কমন কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম এই ভিডিঅ'টোত আমি যিমানবোৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম গোটেইবোৰ 2015 পৰা 2023 বৰ্ষলৈ অহা ইম্পৰ্টেন্ট কোৱেশ্চনবোৰহে আলোচনা কৰিম আৰু এই ভিডিঅ'টো ফৰ both ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা যাতে তোমালোকৰ 1 নম্বৰীয়া কোৱেশ্চন আনসাৰ গোটেইখিনি ক্লিয়াৰ হৈ যায় আৰু এই ভিডিঅ'টো পাৰ্ট এ হয় ইয়াৰ পিছত পাৰ্ট বি পাৰ্ট 2 আহিব পাৰ্ট 2ত আমি আৰু কিছুমান 1 নম্বৰীয়া কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থব নাপাহৰিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে পাব পাৰা আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু চোৱা কি কৈছে হু ৰোড ফাৰ্দাৰ এক্সিবিশন at Mohenjo-daro further exhibition at Mohenjo-daro কোনে লিখিছিল ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব further exhibitions at Mohenjo-daro was written by E.J.H. Mackay কোনে লিখিছিল further exhibition at Mohenjo-daro E.J.H. Mackay লিখিছিল ওকে মনত ৰাখিবা further exhibition at Mohenjo-daro এইটো কোনে লিখিছিল E.J.H. Mackay next question লাগবাহো question number 2 to চোৱা who is known as father of Indian archaeology ভাৰতীয় পুৰাতত্ত্বৰ পিতৃ বুলি কাক জনা যায় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ বহু বছৰ ৰিপিট হৈছে এটো তো ইয়াৰ উত্তৰটো হ'ব স্যাৰ আলেকজান্ডাৰ কাৰ্নিংহাম ইজ known as the father of Indian archaeology স্যাৰ আলেকজান্ডাৰ কাৰ্নিংহামক ভাৰতীয় পুৰাতত্ত্ব বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় মনত ৰাখিবা এই কোৱেশ্চনটো আকু পাবা তেতিয়া মই কিন্তু উত্তৰটো কৈ নিদু তোমালোকে কমেন্টত ক'ব লাগিব নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 3 টু চোৱা হু was the mother of the Kauravas কৌৰৱসকলৰ মাতৃ কোন আছিল ইয়াৰ উত্তৰটো হ'ব the mother of Kauravas was গান্ধাৰী কোন আছিল কৌৰৱসকলৰ মাতৃ আছিল গান্ধাৰী বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 4 টু চোৱা where is the dargah of Ajan Pir situated Ajan Piৰৰ দৰগাহ ক'ত আছে ইয়াৰ উত্তৰটো হ'ব the dargah of Ajan Pir is situated in Sibsagar district Assam আজান পীৰৰ দৰগাহ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত বুজি পাইছা তোমালোকে সকলোৱে জানা যে আজান পীৰৰ দৰগাহ ক'ত আছে শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 5 টু চোৱা নেম দা অথৰ অফ ৰিহলাৰ গ্ৰন্থৰ ৰচক কোন আছিল এটো ৰ হ'ব দে ৰিহলা কিছুমান এনেকুৱা ৰটো ব হৈ আছে তোমালোকে অকমান নিজে বুজি লবা যে ৰিহলা গ্ৰন্থৰ ৰচক কোন আছিল ইয়াৰ উত্তৰটো হ'ব দা অথৰ অফ ৰিহলা ইজ ইবনে বাতুতা কোন আছিল ৰিহলা গ্ৰন্থৰ লেখক আছিল ইবনে বাতুতা নামটো মনত ৰাখিবা ইবনে বাতুতা আৰবিয়ান ট্ৰেভেলাৰ আছিল তেওঁ ইবনে বাতুতা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 6 টু চোৱা what does জিম্মা means জিম্মা মানে কি এই কোৱেশ্চনটো বহু বছৰ ৰিপিট হৈছে জিম্মা মানে হল জিম্মা means custody or responsibility জিম্মা মানে হৈছে দায়িত্ব আৰু জৰিমনা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 7 টু চোৱা name the town built by Krishnadeva Rai near Vijayanagara in memory of his mother নিজৰ মাতৃৰ স্মৃতিত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰখনৰ নাম কি আছিল হয় নিজৰ মাতৃৰ স্মৃতি নামত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰটোৰ নাম কি আছিল এই নগৰটোৰ নাম কি আছিল কি নগলাপুৰম কি আছিল নগলাপুৰম আছিল ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 8 টু চোৱা হু ইন্ট্ৰডিউস দা পাৰ্মানেন্ট সেটেলমেন্ট ইন বেংগল বংগদেশত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰটো হ'ব লৰ্ড কাৰ্ণৱালিছে ইন্ট্ৰডিউস কৰিছিল ওকে লৰ্ড কাৰ্ণৱালিছে বংগদেশত চিৰস্থায়ী বন্দবস্ত প্ৰৱৰ্তন কৰিছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 9 টু চোৱা হু ৱেৰ দা জোডিগাৰ যোদ্ধাৰ সকল কোন আছিল হয় যোদ্ধাৰ সকল কোন আছিল উত্তৰটো চোৱা জোটেদাৰ্স ৱেৰ ৰিচ পেজেন্ট ইন বেংগল এণ্ড আসাম হু ওন্ড লাৰ্জ এৰিয়া অফ লেণ্ড এণ্ড কন্ট্ৰল লোকেল কাল্টিভেটৰ্ছ হয় যোদ্ধাৰ সকল আছিল ধনী কৃষক যিসকলে বাংলা অথবা অসমৰ বৃহৎ ভূমিৰ মালিক আছিল আৰু স্থানীয় সাক্ষীক নিয়ন্ত্ৰণ কৰিছিল মনত ৰাখিবা এই যি যোদ্ধাৰ সকল আছিল তেওঁলোক আছিল কি যি বাংলা বুলি কৈছে কাৰণ তেতিয়া বাংলাদেশ আৰু পশ্চিম বংগ একেলগ আছিল ন তেতিয়া বংগ বুলি কোৱা হৈছিল তে বংগ আৰু অসমৰ বৃহৎ ভূমিৰ মালিক আছিল আৰু তেওঁলোকে কি কৰিছিল তেওঁলোকে যি
লোকেল যিমান হেৰিবোৰ আছিল স্থানীয় যিবোৰ খেতিয়কবোৰ আছিল তেওঁলোকক কি কৰিছিল নিয়ন্ত্ৰণ কৰিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 টু চোৱা হু গেভ দ্য শ্লোগান ডু অৰ ডাই কৰা বা মৰা শ্লোগানটো কোনে দিছিল আমি সকলোৱে জানো অতি ফেমাছ হয় শ্লোগানটো Mahatma Gandhi gave the slogan do or die during the Quit India movement in 1942. মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৰা বা মৰা শ্লোগানটো দিছিল মনত থাকিব তোমালোকৰ কোনে দিছিল ডু অৰ ডাই শ্লোগানটো কৰা বা মৰা মহাত্মা গান্ধীয়ে কেতিয়া দিছিল কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কিমান চনত 1942 1942 চনত এটা কুৱেশ্যনতে তোমালোকৰ তিনিটা প্ৰশ্ন ওলাই গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 11 টু চোৱা হু ৱাজ দ্য ৰাইটাৰ অফ দ্য সং সাৰে জাহাঁ সে আচ্ছা সাৰে জাহাঁ সে আচ্ছা গানটোৰ ৰচক কোন ইয়াৰ উত্তৰটো হ'ব দ্য ৰাইটাৰ অফ দ্য সং সাৰে জাহাঁ সে আচ্ছা ৱাজ মহম্মদ ইকবাল সাৰে জাহাঁ সে আচ্ছা গানটোৰ ৰচক আছিল মহম্মদ ইকবাল ওকে মনত ৰাখিবা তোমালোকে সাৰে জাহাঁ সে আচ্ছা যোনটো গান আছিল সং আছিল এই সংটোৰ ৰচক কোন আছিল মহম্মদ ইকবাল আছিল নেক্সট কুৱেশ্যন নম্বৰ 12 টু চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হ'ব প্ৰভাত চন্দ্ৰ বৰুৱা আছিল অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে যি বেল আইকনটো আহিব বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা তেতিয়াহে তোমালোকে নেক্সট ভিডিঅ'বোৰ যেতিয়া মই দিম তেতিয়া তোমালোকে নটিফিকেশ্যন পাব পাৰিবা ইয়াৰ পিছত হিষ্ট্ৰীৰ যিমানবোৰ 2 নম্বৰীয়া হওক 1 নম্বৰীয়া হওক 3 নম্বৰীয়া 4 নম্বৰীয়া গোটেইবোৰ প্ৰশ্নোত্তৰ দিবলৈ চেষ্টা কৰিম গোটেইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্নোত্তৰবোৰ দিবলৈ চেষ্টা কৰিম তো আশা কৰোঁ তোমালোকে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে বিচৰা যে যোনটো PDF মই ব্যৱহাৰ কৰি আছো এই PDFটো যদি তোমালোকে ডাউনলোড কৰিব বিচৰা তেনেহলে ডেসক্ৰিপচনতে মোৰ লিংক থাকিব টেলিগ্ৰাম চেনেলত জয়েন হৈ লোৱা টেলিগ্ৰাম চেনেলৰ পৰা তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা আৰু লগতে ইনষ্টাগ্ৰাম আইডিৰো লিংক থাকিব তোমালোকে ফলো কৰি ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 13 টু চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট ডাইৰেক্টৰ জেনেৰেল অফ দ্য আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল ইয়াৰ উত্তৰটো অলৰেডি আমি পাই আহিছো এলেকজেণ্ডাৰ কাৰ্নিংহাম কোন আছিল এলেকজেণ্ডাৰ কাৰ্নিংহাম আৰু তেওঁ কি বুলি জনা যায় তেওঁ ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি ডিপাৰ্টমেণ্ট হয় ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ বুলিও তেওঁক জনা যায় মনত ৰাখিবা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো 14 নম্বৰ কুৱেশ্যনটো চোৱা ৱেৰ ৱাজ দ্য আৰ্লি কেপিটেল অফ মগধৰ আদিম ৰাজধানী ক'ত আছিল ইয়াৰ উত্তৰটো দ্য আৰ্লি কেপিটেল অফ মগধ ৱাজ ৰাজাগৃহা ক'ত আছিল ৰাজগৃহ আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টু চোৱা Where was Gautam Buddha born? Gautam Buddha ক'ত জন্ম হৈছিল ইয়াৰ উত্তৰটো চোৱা Gautam Buddha was born in লুম্বিনী নেপাল ক'ত হৈছিল গৌতম বুদ্ধৰ জন্ম নেপালৰ লুম্বিনীত হৈছিল মনত ৰাখিবা গৌতম বুদ্ধৰ জন্ম নেপালৰ লুম্বিনীত হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টু চোৱা হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য কোচ কিংডম কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ইয়াৰ উত্তৰটো হ'ব দ্য গ্ৰেটেষ্ট কিং অফ দ্য কোচ কিংডম ৱাজ মহাৰাজা নৰনাৰায়ণ কোন আছিল কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল মহাৰাজা নৰনাৰায়ণ মনত থাকিব নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 17 টু চোৱা হোৱাট ৱাজ দ্য নেম অফ আলবেৰুনিজ বুক ইন আৰবিক আৰবী ভাষাত লিখা আলবেৰুনিৰ কিতাপখনৰ নাম কি আলবেৰুনি যোনটো কিতাপ এটা লিখিছিল আৰবী ভাষাত সেই কিতাপটোৰ নাম কি আছিল ইয়াৰ উত্তৰটো চোৱা দ্য নেম অফ আলবেৰুনিজ বুক ইন আৰবিক ইজ কিতাবুল হিন্দ কি আছিল আলবেৰুনিৰ আৰবী ভাষাত লিখা কিতাপখনৰ নাম আছিল কিতাবুল হিন্দ মনত ৰাখিবা আলবেৰুনি এজন আৰবিক ট্ৰেভেলাৰ আছিল যোনে ভাৰতবৰ্ষৰ ভ্ৰমণ কৰিছিল আৰু ভ্ৰমণ কৰাৰ পিছত যিমান তেওঁৰ অভিজ্ঞতা হৈছিল যিমানখিনি সেইবোৰ তেওঁ এটা কিতাপ লিখিছিল কিতাপখনৰ নামে আছিল কিতাবুল হিন্দ ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 18 টু চোৱা হু ৱাজ দ্য অথৰ অফ দ্য আকবৰনামাৰ লেখক কোন ইয়াৰ উত্তৰটো চোৱা দ্য অথৰ অফ দ্য আকবৰনামা ৱাজ আব্দুল ফজল কোন আছিল আকবৰনামাৰ লেখক আছিল আব্দুল ফজল আছিল okay next question number 19 to চোৱা where did the revolt of 1857 first break out হয় 1857 চনত বিদ্ৰোহৰ প্ৰথমে ক'ত আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হ'ব the first revolt of 1857 first broke out in মেৰঠ ক'ত হৈছিল মেৰঠত আৰম্ভ হৈছিল next question number 20 to চোৱা in which city of India
is Fort William situated? Fort William ভাৰতৰ কোনখন চহৰত অৱস্থিত? একেবাৰে সহজ, আমি সকলোৱে জানো ফৰ্ট উইলিয়াম ক'ত আছে? কলকাতাত। ক'ত আছে? কলকাতাত অৱস্থিত। Okay, next question number 21 to soa. Who was the writer of Sare Jahan Se Acha Hindustan Hamara? হয়, already এই কুৱেশ্যনটো আমি পাই আহিছো, ৰিপিট হৈছে। Sare Jahan Se Acha আমাক সুধিছিল যে ৰাইটাৰ কোন হয় Sare Jahan Se Acha সংটোৰ। ইয়াত আমাক ডাইৰেক্ট দি যে Sare Jahan Se Acha Hindustan Hamara, Sare Jahan Se Acha Hindustan Hamara গীতটোৰ ৰচক কোন? এই কুৱেশ্যনটো অলৰেডি উত্তৰটো আলোচনা কৰিছো, তোমালোকে কমেন্ট কৰি জনোৱা ইয়াৰ উত্তৰটো কি হ'ব। 21 লিখি তোমালোকে এনসাৰটো লিখিবা দেই, কমেন্ট কৰি তোমালোকে জনোৱা। এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে, এনেকুৱা বহু কুৱেশ্যন ৰিপিট হৈছে, জাষ্ট তোমালোকে কমেন্ট কৰিবৰ কাৰণেহে এই কুৱেশ্যনটো মই এড কৰি দিছো। নেক্সট কুৱেশ্যন নম্বৰ 22 টু চোৱা। হোৱাট ডিড জিন ই কামিল মিনছ? জিন্স ই কামিল মানে কি? ইয়াৰ উত্তৰটো চোৱা। জিন্স ই কামিল মানে হৈছে মেজৰ ক্ৰপ গ্ৰোন ইন ইণ্ডিয়া ইন দ্য মিডল এজ সাচ এজ কটন, সুগাৰ কেন এটসেট্ৰা আৰ কল্ড জিন্স ই কামিল। জিন্স ই কামিল মানে হৈছে মধ্যযুগত ভাৰতত কৰা প্ৰধান শস্য যেনে কপা, কুঁহিয়াৰ আদি প্ৰধান শস্যবোৰক জিন্স ই কামিল বোলা হয়। বুজি পাইছা? মনত থাকিব তোমালোকে, জিন্স ই কামিল মানে কি? মধ্যযুগত ভাৰতত কৰা প্ৰধান শস্য যেনে কপা, কুঁহিয়াৰ এইবোৰ আছিল, হয়নে? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 23 টু চোৱা। Who first deciphered Brahmi and খৰস্তি স্ক্ৰিপ্ট? ব্ৰাহ্মী আৰু সৰুটি আখৰৰ পাঠ উদ্ধাৰ কোনে প্ৰথমে কৰে? ইয়াৰ উত্তৰটো হ'ব জেমছ প্ৰিন্সেপে। কোনে কৰিছিল? জেমছ প্ৰিন্সেপে প্ৰথমতে কি কৰিছিল? ব্ৰাহ্মী আৰু সৰুটি আখৰৰ পাঠ উদ্ধাৰ কৰিছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 24 টু চোৱা। What was কুটাগৰশালা? কুটাগৰশালা কি আছিল? ইয়াৰ উত্তৰটো চোৱা। কুটাগৰশালা was a hall or monastery where Buddhist monks stayed and conduct discussion. হয়, কুটাগৰশালা আছিল এটা বাসগৃহ বা বিবাহ য'ত বৌদ্ধ ভিক্ষুকসকলে থাকিছিল আৰু আলোচনা কৰিছিল। ওকে, যদি প্ৰনাউন্সিয়েশ্যন কিবা এটা ভুল হৈছে তেনেহ'লে ক্ষমা কৰিবা, তোমালোকে ধুনীয়াকৈ চাই ল'বা, কুটাগৰশালা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আগবাঢ়ো। 25 নম্বৰ কুৱেশ্যনটো চোৱা। By which name Assam was known in ancient time? হয়, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? আমি সকলোৱে জানো, উত্তৰটো ক'বই নালাগে, তথাপিতো চাই লোৱা কি নাম আছিল। ইন এনচিয়েণ্ট টাইম আছাম ৱাজ ন'ন এজ প্ৰাগজ্যোতিষপুৰ এণ্ড কামৰূপা। কি আছিল? প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা গৈছিল। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 26 টু চোৱা। Where did peasant revolt first took place in Assam? অসমৰ ক'ত প্ৰথমে কৃষক বিদ্ৰোহ হৈছিল? ইয়াৰ উত্তৰটো হ'ব দ্য ফাৰ্ষ্ট পেজেণ্ট ৰেভল্ট ইন আছাম টুক প্লেচ ইন ফুলগুৰি। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰিত হৈছিল। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 26 টু চোৱা। হু ইজ দ্য ৰাইটাৰ অফ ৰিহিলা? ৰিহিলাৰ লেখক কোন? অলৰেডি এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে, হয়নে? আমি আলোচনা কৰি আহিছিলোঁ। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনোৱা। 27 নম্বৰ কুৱেশ্যন লিখি তোমালোকে এনচাৰটো কমেণ্টত লিখিবা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 28 টু চোৱা। ৱেৰ ৱাজ গুৰু নানক বৰ্ণ? গুৰু নানকৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব গুৰু নানক ৱাজ বৰ্ণ ইন তালৱান্দি হুইচ ইজ নাও কল্ড নানকানা চাহিব ইন পাকিস্তান। গুৰু নানকজীৰ জন্ম তালৱান্দিত হৈছিল, যাক বৰ্তমান পাকিস্তানৰ নানকানা চাহিব বুলি কোৱা হয়। ওকে, মনত থাকিব, বৰ্তমান সময়ত ক'ত আছে? এইটো পাকিস্তানত আছে। কি বুলি জনা যায় বৰ্তমান সময়ত? নানকানা চাহিব বুলি জনা যায়। নেক্সট কুৱেশ্যন আগবাঢ়ো। 29 নম্বৰ কুৱেশ্যনটো চোৱা। হোৱাট ইজ মিল্কিয়াত? মিল্কিয়াত কি আছিল? হয়, ইয়াৰ উত্তৰটো চোৱা। মিল্কিয়াত ৰিফাৰ্ছ টু প্ৰাইভেট লেণ্ড অ'নাৰশ্বিপ অৰ প্ৰপাৰ্টি ডিউৰিং হিষ্টৰিকেল পিৰিয়ড পাৰ্টিকুলাৰলি আণ্ডাৰ ফিউডেল এণ্ড মোগল ছিষ্টেম। মিল্কিয়াত বুজায় ব্যক্তিগত ভূমি বা সম্পত্তি, বিশেষকৈ সামন্তবাদী আৰু মোগল শাসনৰ সময়ত। বুজি পাইছা মিল্কিয়াত মানে কি? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 32 চোৱা। হু ৰোড দ্য হুমায়ুন নামা? হুমায়ুন নামা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব হুমায়ুন নামা ৱাজ ৰিটেন বাই গুলবাদন বেগম। কোনে লিখিছিল? গুলবাদন বেগমে ৰচনা কৰিছিল হুমায়ুন নামা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 31 টু চোৱা। হোৱাট ৱাজ দামি ই কু? দামি ই কু কি আছিল? হয়নে? দামি ই কু কি আছিল? চোৱা, দামি ই কু ৱাজ ফৰেষ্টেড হিলি ট্ৰেক ইন দ্য ৰাজমহল হিল অফ প্ৰেজেণ্ট ডে ঝাৰখণ্ড
present day Jharkhand designated by the British for the Santhal tribe. দামি ই কু আছিল বৰ্তমান ঝাৰখণ্ডত অৱস্থিত ৰাজমহল পৰ্বতৰ এখন অৰণ্য অঞ্চল মনত ৰাখিবা যে দামি ই কু কি আছিল বৰ্তমান সময়ৰ ঝাৰখণ্ডৰ যি ৰাজমহল পৰ্বত আছে ৰাজমহল পৰ্বতৰ এখন অৰণ্য অঞ্চল যাক ব্ৰিটিছসকলে সান্থাল কাৰণে সান্থাল জাতি যি সান্থাল ট্ৰাইব আছিল এই সান্থাল জাতিৰ বাবে নিৰ্ধাৰিত কৰিছিল মনত থাকিব নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 32 টু সোৱা when was the first all india census carried out ভাৰতবৰ্ষত কেতিয়া প্ৰথমে লোকগণনা কৰা হৈছিল ইয়াৰ উত্তৰটো সোৱা the first all india census was carried out in 1872 প্ৰথম অল ইণ্ডিয়া জনগণনা 1872 চনত কৰা হৈছিল মনত ৰাখিবা কেতিয়া কৰা হৈছিল 1872 নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 33 টু সোৱা who represented the congress in the second round table conference দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছক কোনে প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী represented the congress in the second round table conference মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল মনত থাকিব তোমালোকৰ কোনে কৰিছিল মহাত্মা গান্ধীয়ে নেক্সট কোৱেশ্চন লাগবাহু Question number 34 to soa who was the chairman of the drafting committee of Indian Constitution ভাৰতীয় সংবিধানৰ খসৰা প্ৰস্তুত সমিতিৰ সভাপতি কোন আছিল ইয়াৰ উত্তৰটো কবই নালাগে আমি সকলোৱে জানো ডক্টৰ বি আৰ আম্বেদকাৰ আছিল খসৰা সমিতিৰ তেও কি আছিল সভাপতি আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 35 to soa where was the Indus Valley civilization discovered first সিন্ধু উপত্যকাৰ সভ্যতা প্ৰথমে কোত আবিষ্কাৰ হৈছিল ইয়াৰ উত্তৰটো সোৱা the Indus Valley civilization was first discovered at Harappa in present day Pakistan কোত ডিসকভাৰ হৈছিল হাৰাপ্পা অথবা মহেঞ্জোদাৰো বুলি ক'ব পাৰা সিন্ধু উপত্যকাৰ সভ্যতা প্ৰথমে বৰ্তমানৰ পাকিস্তান স্থিত হৰপ্পাত আবিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 36 টু সোৱা what was তামিলাকাম কি হয় এই কোৱেশ্চনটো মনত ৰাখিবা বহুবাৰ ৰিপিট হৈছিল তামিলাকাম refers to the ancient geographical region of the Tamil people covering present day Tamil Nadu Kerala parts of Andhra Pradesh and Karnataka তামিলাকাম হৈছে প্ৰাচীন তামিল মানুহৰ ভৌগোলিক অঞ্চল হয় প্ৰাচীন মানুহৰ যি ভৌগোলিক অঞ্চলটো আছিল তামিল মানুহসকলৰ তাকে কি বুলি কোৱা হৈছিল তামিলাকাম বুলি কোৱা হৈছিল হয়নে যি বৰ্তমানৰ কোট হয় তোমালোকে চাই লোৱা যি বৰ্তমানৰ তামিলনাডু কেৰেলা আৰু কিছু অংশ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকাক অন্তৰ্ভুক্ত কৰে বৰ্তমান সময়ত যি তামিলনাডু আছে কেৰেলা আছে আৰু কিছু অংশ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ মিলিকেনে কি হৈছিল আগতে কি বুলি কোৱা হৈছিল পুৰণি কালত তামিলাকাম বুলি কোৱা হৈছিল কিয় কোৱা হৈছিল প্ৰাচীন কালত তামিল মানুহৰ ভৌগোলিক অঞ্চল বুলি কোৱা হৈছিল নেক্সট কোৱেশ্চন লাগবাহু 37 নম্বৰ কোৱেশ্চন টু সোৱা what is the meaning of the term ত্ৰিপিটক শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰটো সোৱা ত্ৰিপিটক means three basket referring to the three main scripts of বুদ্ধিজমৰ তিনিটা গ্ৰন্থৰ বুলি কৈছে সোৱা ত্ৰিপিটক শব্দৰ অৰ্থ তিনিটা বাকচ বা বুদ্ধ ধৰ্মৰ মূল তিনিটা গ্ৰন্থ কি গ্ৰন্থ বিনয় পিটক সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক ওকে নেক্সট কোৱেশ্চন লাগবাহু 38 নম্বৰ কোৱেশ্চন টু সোৱা who is the writer of the Fatiha-e-Ibriya গ্ৰন্থৰ ৰচক কোন ইয়াৰ উত্তৰটো সোৱা the writer of Fatiha-e-Ibriya is শিহাবুদ্দিন তালিচ কোন আছিল Fatiha-e-Ibriya গ্ৰন্থৰ ৰচক শিহাবুদ্দিন তালিচ আছিল মনত ৰাখিবা বুকটোৰ নাম মনত ৰাখিবা Fatiha-e-Ibriya কোনে লিখিছিল শিহাবুদ্দিন তালিচে লিখিছিল নেক্সট কোৱেশ্চন 39 নম্বৰ কোৱেশ্চন টু সোৱা who was Jean Baptiste Tavernier হয় Jean Baptiste Tavernier কোন ইয়াৰ উত্তৰটো হ'ল Jean Baptiste Tavernier was the French traveler and diamond merchant who visited India during the 17th century and wrote about his experience Jean Baptiste Tavernier এজন ফ্ৰেঞ্চ ভ্ৰমণকাৰী আছিল কোন আছিল তেওঁ এজন ফ্ৰান্স ভ্ৰমণকাৰী আছিল আৰু হীৰা ব্যৱসায়ী আছিল যিয়ে
1700 শতিকাত ভাৰত ভ্ৰমণ কৰিছিল আৰু তেওঁৰ অভিজ্ঞতাৰ বিষয়ে লিখিছিল তেওঁ 1700 শতিকাত ভাৰত ভ্ৰমণ কৰিছিল আৰু যিমানবোৰ তেওঁৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতাবোৰ তেওঁ লিখিছিল নেক্সট কোৱেশ্চন লাগবাহো 40 নম্বৰ কোৱেশ্চনটো চোৱা হু ৰোট আইন ই আকবৰী কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো চোৱা আইন ই আকবৰী was written by আব্দুল ফজল কোনে লিখিছিল আইন ই আকবৰী আব্দুল ফজলে ৰচনা কৰিছিল নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 41 টো চোৱা হু ইন্ট্ৰোডিউস দা পাৰ্মানেন্ট সেটেলমেন্ট ইন বেংগল বংগদেশৰ চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল অলৰেডি এই কোৱেশ্চনটো আমি আলোচনা কৰিছো ৰিপিট হৈছে ওকে তো আমি আলোচনা কৰিছিল তোমালোক উত্তৰটো চাই ল'ব পাৰা নেক্সট কোৱেশ্চন 42 নম্বৰ কোৱেশ্চনটো চোৱা ইন হুইচ ইয়াৰ ৱাজ ৰেলৱে সাৰ্ভিস স্টাৰ্টেড ইন ইণ্ডিয়া কোন চনত ভাৰতত ৰেল সেৱা আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো চোৱা ৰেলৱে সাৰ্ভিস স্টাৰ্টেড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ 1853 কিমান চনত 1853 চনত আৰম্ভ হৈছিল ভাৰতত ৰেল সেৱা নেক্সট কোৱেশ্চন লাগবাহো 43 নম্বৰ কোৱেশ্চনটো চোৱা হু কিল মহাত্মা গান্ধী কোনে হত্যা কৰিছিল ইয়াৰ উত্তৰটো চোৱা নাথুৰাম গডছে কিল মহাত্মা গান্ধীক হত্যা কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 44 টো চোৱা হু কইন দা টাৰ্ম পাকিস্তান শব্দৰ ৰূপ কোনে দিছিল এই কোৱেশ্চনটো মনত ৰাখিবা বহুবাৰ ৰিপিট হৈছে পাকিস্তান যি শব্দটো আছে এই শব্দটো কোনে দিছিল ইয়াৰ উত্তৰটো হ'ব চৌধুৰী ৰহমত আলী কোনে দিছিল চৌধুৰী ৰহমত আলীয়ে দিছিল পাকিস্তান শব্দটো নেক্সট কোৱেশ্চন লাগবাহো 45 নম্বৰ কোৱেশ্চনটো চোৱা হোৱাট ইজ হেজিওগ্ৰাফি হয় হেজিওগ্ৰাফি কি হেজিওগ্ৰাফি হল ইজ দা বায়োগ্ৰাফি অফ সেইন্ট অর ৰিলিজিয়াস ফিগাৰ্স হয় হেজিওগ্ৰাফি হৈছে সন্ত আৰু ধৰ্মীয় ব্যক্তিসকলৰ জীৱনী বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো 46 নম্বৰ কোৱেশ্চনটো চোৱা হু লিড এ নিউ ৰিলিজিয়াস মুভমেন্ট ইন কৰ্ণাটকাত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল ইয়াৰ উত্তৰটো হ'ব কি বাসাৱা কোনে বাসবাই কৰ্ণাটকত নতুন ৰিলিজিয়ন মুভমেন্ট আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন 47 নম্বৰ কোৱেশ্চনটো চোৱা হু ৱাজ দা মোষ্ট ফেমাস ৰুলাৰ অফ বিজয়নগৰ হয় বিজয়নগৰৰ সৰ্ববিখ্যাত শাসকজন কোন আছিল দা মোষ্ট ফেমাস ৰুলাৰ অফ বিজয়নগৰ ৱাজ কৃষ্ণদেৱা ৰায়া কোনে আছিল বিজয়নগৰৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল কৃষ্ণদেৱ ৰায় আছিল নেক্সট কোৱেশ্চন লাগবাহো 48 নম্বৰ কোৱেশ্চনটো চোৱা হোৱাট ৱাজ দা নেম অফ প্ৰেজেন্ট বাংলাদেশ ডিউৰিং দা টাইম অফ পাৰ্টিশন অফ ইণ্ডিয়া ভাৰত বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল আমি সকলোৱে জানো বৰ্তমান যে আমি বাংলাদেশ বুলি জানো বাংলাদেশৰ নাম যেতিয়া পাৰ্টিশন হৈছিল ভাগ হৈছিল হয়নে ভাৰতটো ভাগ হৈ গৈছিল তেতিয়া বাংলাদেশৰ নামটো কি আছিল ইষ্ট পাকিস্তান হয় পূব পাকিস্তান আছিল ওকে কিন্তু তাৰ পিছত যি আন্দোলন হল পুনৰ আন্দোলন হৈ আকৌ বাংলাদেশে কি হল স্বাধীনতা পালে পাকিস্তানৰ পৰা তেতিয়াহে গৈ নামটো বাংলাদেশ হৈছিল নেক্সট কোৱেশ্চন 49 নম্বৰ কোৱেশ্চনটো চোৱা হু ৱাজ দা ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ ইণ্ডিপেন্ডেন্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল আমি কবই নালাগে এই উত্তৰটো হয় আমি সকলোৱে জানো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বা স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ওকে তাজিলৈ ইমানখিনি আছিল কিন্তু এতিয়াও কোৱেশ্চন শেষ হোৱা নাই এক নম্বৰীয়া কোৱেশ্চন এনসাৰ পাৰ্ট 2 আহিব পাৰ্ট 2ত আমি আৰু কিছুমান যিমানবোৰ ৰৈ গৈছে সেইবোৰ কোৱেশ্চন এনসাৰবোৰো আলোচনা কৰিম হয় 2020 2022 2023 ৰ কোৱেশ্চন এনসাৰবোৰ ৰৈ আছে সেইবোৰ আমি পাৰ্ট 2 এটা ভিডিঅত বহুখিনি লং হৈ যাব ভিডিঅটো তো তাৰ কাৰণে পাৰ্ট 2 ভিডিঅ আহিব তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে নেক্সট ভিডিঅটো যেতিয়া আহিব তোমালোকে চাই ল'ব পাৰা আৰু ইয়াৰ পিছত 2 নম্বৰীয়া কোৱেশ্চন এনসাৰৰ ভিডিঅ আহিব তো আশা কৰো তোমালোকে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই